গুড মৰ্ণিং। লে লাডাখ ৰাইডৰ প্ৰথমটো দিন আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু আমাৰ গোটেই পেকিংখিনি ৰেডি হৈছে। এইখন মোৰ বাইক, চবখিনি ৰেডি, যোৱাহে কথা। আৰু এতিয়া আমি গৈ আছোঁ পাঠশালা, যিখন আমাৰ ব্ৰিজ আছে, ব্ৰিজৰ তললৈ। তাতে এটা সম্বৰ্ধনা অনুষ্ঠান আছে। সম্বৰ্ধনা অনুষ্ঠানটো শেষ কৰি আমি ওলাই যাম। প্ৰথমতে আমি ৰয়েল বজাৰী তৰফৰ পৰা সেইসকলক আমাৰ অত্যন্ত মৰমৰ এখন পুৰাণ গামোচা তেওঁলোকক আমি আদৰণি জনাওঁ। আদৰণি জনাব আমাৰ কাৰ্যকৰী সভাপতি ৰয়েল বজাৰী কাৰ্যকৰী হিমাংশু। ইয়াৰ পিছত আমাৰ ৰয়েল উপদেষ্টা সন্মানীয় অসীম দত্তই এখন পুৰাণ গামোচা আদৰণি জনাব। নৃত্যৰ ইয়াৰ পিছত আমাৰ প্ৰণৱ চৌধুৰীক এখন গোলাম কথা আদৰণি জনাব। ইয়াৰ পিছত আমাৰ ৰয়েল ৰেছৰ সম্পাদক সন্মানীয় এখন গোলাম কথা আদৰণি জনাব আমাৰ প্ৰণৱৰ বিশেষ। নমস্কাৰ সকলোকে। লাডাখ ৰাইডটো আৰম্ভ হৈ গ'ল আমাৰ। 7:30 পাঠশালাৰ পৰা ওলাইছোঁ আমি। এতিয়া আহি ৱেষ্ট বেংগল পাইছোঁ। ৱেষ্ট বেংগলত অকণমান ৰেষ্ট লৈছোঁ আমি। ৰেষ্ট লৈ আৰু আগবাঢ়িম। আজি আমি চাওঁ কিমান দূৰ আগবাঢ়িব পাৰোঁ। যিমান পাৰোঁ আৰু আমাৰে ভাল। তাৰ কাৰণে আৰু আমাৰ লগত কোন কোন আহিছে মই দেখাই দি আছোঁ। এয়া মিছেছ মোৰ, তাৰপিছত আছে ভায়লিনা আৰু প্ৰণৱ। আমি একেলগে আৰম্ভ কৰিছোঁ আজি যাত্ৰাটো। চাওঁ কিমান দূৰ আগবাঢ়িব পাৰোঁ। গৈ থাকোঁ আৰু আমাৰ খুবেই ভাল যাত্ৰা। আহি পালোঁ বিহাৰৰ আৰাৰিয়া বুলি ঠাইডোখৰ। ইয়াতে আমি হোটেল এখন ল'লোঁ। মই ৰুমটো ভালেই পাইছোঁ, AC ৰুম পাইছোঁ 1500 টকাত। বুক কৰা নাছিলোঁ যদিও আহি ভালেই ৰুম পাইছোঁ আৰু স্পেচিয়েলি মই আজি ধন্যবাদ জ্ঞাপন কৰিম যিখিনি মানুহ মোৰ লগত অহাৰ টাইমত আছিলে আৰু আমাৰ ৰয়েল ৰাইডাৰ্ছ বজালী গ্ৰুপৰ যিখিনি সদস্যই মোক বঙাইগাঁওলৈকে আগবঢ়াই থৈছে। সকলোকে মই বহুত মোৰ